কমিশন বৰা মই আছিলোঁ কমিশন বৰা যোৱা 6টা বছৰে কমিশন খাবলৈ নাপালেও সুবিধা বুজি হ'লোঁ মই কংগ্ৰেছৰ ৰজা মই আছিলোঁ কমিশন বৰা যোৱা 6টা বছৰে কমিশন খাবলৈ নাপালেও সুবিধা বুজি মই হ'লোঁ কংগ্ৰেছৰ ৰজা অৰ্হতা মোৰ ৰাহুলক তৈলমৰ্দন কৰা মই হ'লোঁ কমিশন বৰা মই গাৰ কাপোৰ ফালি হ'লেও বাংলাদেশীসকলক মই গাৰ কাপোৰ ফালি হ'লেও বাংলাদেশীসকলক কৰিম কংগ্ৰেছৰ ভোটা তৰা মই হ'লোঁ কমিশন বৰা মই হ'লোঁ কংগ্ৰেছ ৰজা ৰাইজৰ ভোটেৰে জিকিব নোৱাৰিলেও ৰাহুল আৰু সোনিয়া মেডামৰ ভৰিত পৰি মই হ'লোঁ কংগ্ৰেছৰ ৰজা ফায়াৰ ব্ৰিগেড মোৰ নতুন উপাধি মই দিলোঁ আৰু মই হ'লোঁ কমিশন বৰা এইটো কোনে কাক টাৰ্গেট কৰি লিখিছে মই নাজানো কিন্তু কবিতাৰ বতৰ যেতিয়া চলি আছে এটা কবিতা পঢ়িলোঁ গতিকে মোৰো কবিতাটো ৰাইজৰ আগত অলপ গাই দিবৰ মন গ'ল মই আপোনালোকৰ যোগেদি অসম ৰাইজক গাই দিলোঁ কমিশন বৰা কোন মই নাজানো এইটো মইহে লিখিছেহে মই নাজানো মই কৈছোঁ এই কবিতাটো মই লেখাও নহয় মইতো কবি নহয় আৰু মই ৱাল মেগাজিনৰ এডিটৰ নাছিলোঁ গতিকেতো মই কবিতা লিখিব নাজানো মই নাজানো আপোনালোকে তাৰমানে কমিশন বৰা ভূপেন বৰা হয় বুলি আপোনালোকে মানি লৈছে নেকি মই মানা নাই আপোনালোকে কৈছে ভূপেন বৰা ডাঙৰীয়া নেকি যদি হয় হ'ব পাৰে তেওঁ কিন্তু মই কোৱা নাই আৰু যদি আপোনালোকে কৈছে যে এজন ভূপেন বৰাকে টাৰ্গেট কৰিছে তেওঁক কিন্তু কমিশন বৰা বুলি ৰাইজে কয় মই নাজানো কিন্তু মই আপোনালোকৰ কথাটোহে কৈছোঁ কবিয়ে কৈছে মই কমিশন বৰা মই হ'লোঁ কংগ্ৰেছৰ ৰজা কমিশন বৰাটো কিয় এইটো ডাঙৰ ঘটনা কিন্তু মোৰ দৃষ্টিত মই নাজানো আপোনালোকলৈ এৰি দিছোঁ আপোনালোকে চাওক মই আকৌ কৈছোঁ কবিতাৰ পৰিভৰ অকবি যেতিয়া কবি হৈ গ'ল মোৰ নিচিনানো নদাই ভদাই কবিৰ মই কবিতা পঢ়িব কিয় নোৱাৰোঁ আবৃত্তি কিয় কৰিব নোৱাৰোঁ হয়নে নহয় কওক